উৰুখা পজা ঘৰ মোৰ জানানে চালে পানী পৰে পাৰিবানে তুমি হাতত চৰিয়ালৈ পানীটো কি বৈ চাকৰি কৰো খেতি বাতি হাল কৰো মাৰি ভাবি ভাবি জানালে মন ভাগি পৰে মোৰ হবানে তুমি মোৰ হবানে তুমি মোৰ হবানে তুমি বাৰু কি হবলে পাৰিবানে তুমি জানো কি হবলে। আৰু ইমান সুন্দৰ গীত যিহেতু এইবাৰ বিহুৰ আগত আপোনালোকে সকলো কাৰণে আগবঢ়াই দিছে, আশা কৰিছো আপোনালোকে সকলোৱে শুনিব। আৰু যিহেতু ইয়াৰ কথা সুৰ সকলোখিনি ইন্দ্ৰজিৎ দুলীয়া ককাইদেৱে নিজেই দিছে, সেইকাৰণে গানটো বেছি ভাল লাগিছে। আৰু এনেকুৱা ধৰণৰ যিহেতু বিহুসুৰীয়া গীতবিলাক যে 12 মাহ চলিব, নহয় জানো? সেইকাৰণে 12 মাহ চলাকৈ ইন্দ্ৰজিৎ ককাইদেৱে এটা খুব সুন্দৰ ভাল পৰিকল্পনা কৰি এইবাৰ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে উৰুখা পজা। হয়, উৰুখা পজা। আৰু আমি আপোনালোকক লিংকটো ওপৰত দি দিছো, আপোনালোকে ডেছক্ৰিপশ্যনত দি দিছে আমি সবাই। হয় হয়, খুব সুন্দৰকে তেওঁলোকেও ভাল পাইছে বোলে। আৰু আমি আপোনালোকক লিংকটো ওপৰত দি দিছো, আপোনালোকে শুনিব। আশা কৰিছো ইন্দ্ৰজিৎ দুলীয়া ককাইদেউক আপোনালোকে এই ধৰণে আগবঢ়াই দিব। আৰু আপোনাকো আমি একদম শুভেচ্ছা জনাইছো ককাইদেউ, এই ধৰণে আপুনি আগবাঢ়ি গৈ থাকক। আৰু আমাৰ মাজত এইফালে আছে ত্ৰিদীপ ককাইদেউ। কেনেকুৱা আজি এইবাৰ শুভ মুহূৰ্তত আপুনি কি ক'ব আজি? গাঁৱৰ নিভাঁজ পৰিৱেশত এগৰাকী নিভাঁজ শিল্পীয়ে খুব ধুনীয়া কথাবোৰেৰে বনাই উলিয়াইছে বিহুসুৰীয়া গীতটি আমাৰ ইন্দ্ৰজিৎ দুলীয়া মৰাণৰ কণ্ঠত। আমি সকলোৱে জানো খুব ধুনীয়া নিভাঁজ এগৰাকী শিল্পী, য'ত মানে আধুনিক এই সমাজখনত অতিবাহী নগৰী নিভাঁজ শব্দৰে যিটো গান উলিয়াইছে, গতিকে খুব ভাল লাগিছে। শুভেচ্ছা জনাইছোঁ অনাগত দিনবিলাকৰ বাবে। বিহু আহিছে, ইন্দ্ৰজিৎ দুলীয়াক বিহু মঞ্চত পাব ৰাইজে, গতিকে আজি এই গীতটি শুভেচ্ছা জনাইছোঁ, অনাগত দিনবিলাকৰ বাবে শুভেচ্ছা জনাইছোঁ। খুব ভাল লাগিছে। হয়, খুব বেছি ধন্যবাদ। আৰু যিহেতু ত্ৰিদীপ ককাইদেৱে এটা কথা কৈছে, বিহুসুৰীয়া যিহেতু গীত বিহুৰ আগমুহূৰ্তত উন্মোচন কৰা হৈছে। আৰু ইন্দ্ৰজিৎ ককাইদেউৰ মই নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ, এইকাৰণে দি দিছোঁ এতিয়া বিহুৰ ষ্টেজৰ কাৰণে যদি কোনোবাই যদি ইন্দ্ৰজিৎ ককাইদেউক যদি আপোনালোকে যদি প্ৰগ্ৰেমত যদি বিচাৰিছে, তেতিয়াহ'লে স্ক্ৰীণত দিয়া নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব আৰু সবিশেষ কথা তেওঁৰ লগত পাতি ল'ব। আৰু আমাৰ লগত গাঁৱৰ বহু কেইজন ব্যক্তি আজি ইয়াত আহি উপস্থিত হৈছেহি, আৰু তেওঁলোকৰ পৰা চমুকে দুই এটা কথা অকণমান জানো। হয়, ভাল লাগিছে। আজি ইন্দ্ৰজিৎ দুলীয়া মোৰ এটা কুটুম বন্ধু বুলি ক'ব লাগিব, মানে হৃদয় চুই যোৱা গান। আৰু ৰাইজে আঁকোৱালি ল'ব, অসমৰ ৰাইজে, তো ভাল লাগিব। আৰু হয় হয়। আৰু এইফালে যে এজন আছে আমাক বাইদেউ, কি ক'ব আজি? বহুত ভাল লাগিছে আজি এই মুহূৰ্তটো। আজি তেওঁলৈ শুভেচ্ছা জনাইছোঁ। আৰু এনেধৰণৰ এটি সুন্দৰ গীত আমি উপহাৰ পাইছোঁ, আৰু সমগ্ৰ অসমবাসীয়ে এই গানটি যেন আঁকোৱালি লয়, তাৰ বাবে সকলোলৈ আহ্বান জনাইছোঁ। হয় হয়, খুব বেছি ধন্যবাদ। আৰু আমি আশা কৰিছোঁ আপোনালোকৰ গীতটো উপভোগ কৰিব, আৰু আপোনালোকে যদি পাৰে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব, যাতে আমাৰ এই উৰুখা পজা এই গীতটো যাতে বহু ব্যক্তিয়ে যাতে শুনিবলৈ পায়। আৰু এটা কথা মই আপোনালোকক ক'ব লাগিব, যে আগৰ এটা ভিডিঅ'ত মই এজন ব্যক্তিক চিনাকি কৰাই দিছিলোঁ, সেয়া আছিলে মোৰ নিজৰ ককাইদেউ। আৰু ককাইদেউ আজি আহি ইয়াত উপস্থিত হৈছেহি, কি ক'ব আজি? নাই, ইন্দ্ৰজিতৰ কণ্ঠ খুব সুন্দৰ। আৰু ইন্দ্ৰজিৎ সদায় মাটিৰ গান গোৱা মানুহ, আৰু ইন্দ্ৰজিতৰ কণ্ঠত এই যিটি গান ইন্দ্ৰজিতে নিজেই কথা আৰু নিজৰ সুৰ যি মানে গীতটি যি গাইছে অতি সুন্দৰ হৈছে। আৰু আগলৈ আমি ইন্দ্ৰজিতৰ মানে কণ্ঠত এনেকুৱা ধৰণৰ গীত নিশ্চয় শুনিবলৈ পাম বুলি মই আশা কৰিছোঁ। আৰু ৰাইজেও গীতটি আদৰি ল'ব। আৰু আগন্তুক ৰঙালী বিহু আহি আছে, ৰঙালী বিহুত ৰাইজে লগ পাব ইন্দ্ৰজিৎ দুলীয়াক। এই আশাৰে মই সকলোলৈ ধন্যবাদ জনাইছোঁ। খুব বেছি সুন্দৰকৈ আপোনালোকে গীতটি শুনিব বুলি আমি আশা কৰিলোঁ। আৰু লিংকটো যিহেতু মই ওপৰত দি দিছোঁ, আপোনালোকে গৈ লিংকটোত আপোনালোকে ক্লিক কৰি পেলাই শুনিব পাৰিব। আৰু এটা কথা, এই গানটো পাব ক'ত এতিয়া? মোৰ ইন্দ্ৰজিৎ দুলীয়াৰ মিউজিকেল
ইন্দ্ৰজিৎ দুলীয়া মিউজিকেল ইউটিউব ইউটিউবত আপোনালোকে গৈ পাব হ'লেও মই লিংকটো ওপৰত দি দিছোঁ আপোনালোকে লিংকটোৰ পৰা গৈ আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে সম্পূৰ্ণ গানটো শুনিব পাৰিব দুলীয়া মিউজিকেল তেতিয়াহ'লে আজি ভিডিঅ'টো অকণমান আপোনালোকক তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু এটা আমাৰ খুব সুন্দৰ এটা বিহু আপোনালোকৰ আগত আজি দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিলোঁ এই ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় অসম